নমস্কাৰ ছাত্ৰীসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পুৰণা পেঞ্চন আঁচনি পুনৰাই প্ৰৱৰ্তন কৰাৰ সন্দৰ্ভত NMOPSৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে যাৰ ফলত তেওঁলোকে চাৰিটা মূল দাবী জনায় আৰু সেয়া তেওঁলোকে পালন কৰিব যিটো আমি পোনে পোনে আপোনালোকক লৈ আহিছোঁ য'ত NMOPSৰ ফালৰ পৰা কোৱা হৈছে যে বৰ্তমান সময়ত আপোনাৰ NPSটো কোনে পদ্ধতি গ্ৰহণযোগ্য নহয় কিয়নো সেয়া অনিশ্চিত পেঞ্চন যোজনা আৰু বৃদ্ধ অৱস্থাত সেয়া সকাহ প্ৰদান কৰিব নোৱাৰে আৰু সেয়েহে আপোনাৰ প্ৰথম কাৰ্যসূচী গ্ৰহণ কৰিব যে আপোনাৰ যিমান সাংসদ আছে তেখেতসকলক এই NPSৰ বিষয়ে অৱগত কৰিব যাতে পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰে আনহাতে দ্বিতীয়টো কাৰ্যসূচী আৰম্ভ কৰিব আপোনাৰ জাগৰূকতা অভিযান আৰু যাৰ ফলত সকলোকে সজাগ কৰি তুলিব সচেতন কৰি তুলিব আৰু সেয়েহে স্কুল কলেজ আৰু কাৰ্যালয়ত সকলোতে সদস্যসকলে যাব আৰু যোৱাৰ পিছত NPS আৰু UPSৰ বৈষম্য সেয়া আপোনাৰ ক'ব আৰু যাৰ ফলত শিক্ষক কৰ্মচাৰীসকলৰ লগতে অন্যান্য কৰ্মচাৰীসকলে তেখেতসকলে কেনেকৈ আপোনাৰ উপকৃত হ'ব নোৱাৰিব সেই বিষয়ে মানুহক জাগৰূকতা কৰিব আৰু এয়া আপোনাৰ 15 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে সেয়া কৰা দেখা যাব এতিয়া আমি ক'বলৈ ওলাইছোঁ 3 নম্বৰে কলা দিৱস লগতে জিলা অধিকাৰীসকলক তেখেতসকলক এই জ্ঞাপন পত্ৰ দিয়া হ'ব যাতে জিলা অধিকাৰীসকলে তেখেতসকলে এই NPSৰ ভয়াৱহতাৰ বিষয়ে জানিব পাৰে আৰু তেখেতসকলে 1 এপ্ৰিল 2025 তাৰিখে কলা দিৱস হিচাপে পালন কৰিব সমগ্ৰ ৰাজ্যতে আৰু ঠিক তেনেদৰে 4 নম্বৰ পইণ্টটো হ'ল যন্তৰ মন্ত্ৰৰ ওপৰত বিশাল প্ৰদৰ্শন আৰু দিল্লীৰ যন্তৰ মন্ত্ৰত ইয়াকে লৈ NPSকে লৈ আৰু UPSক লৈ আপোনাৰ বিশাল ধৰ্ণা কাৰ্যসূচী পালন কৰিব আৰু এই চাৰিটা গুৰুত্বপূৰ্ণ আপোনাৰ NMOPSৰ পৰা যাতে পুৰণা পেঞ্চন আঁচনি পুনৰাই প্ৰৱৰ্তন কৰে তাৰ কাৰণে ধৰ্ণা আৰু কলা দিৱস প্ৰদৰ্শন কৰিব আৰু সকলোকে আপোনাৰ জাগৰূকতা কৰিব আৰু এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে NMOPSে সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো সৰু আমাৰ চেনেল নিশ্চয় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব